ঐতিহাসিক গহপুৰ আৰক্ষীৰ থানাৰ দুৰৱস্থা 2020 চনত গহপুৰ থানাৰ ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হয় কিন্তু থানাৰ ভিতৰত সংৰক্ষণ কৰি থোৱা ঐতিহাসিক সম্পদসমূহ ৰাইজে দেখা নাপালে এদিন খোলাৰ পাছত বৰতলা উলমিল থানাখনত আৰু থানাৰ সন্মুখভাগৰ গছৰ পাত থানাৰ গৃহৰ দেৱালত মেলিলে চিৰাল ফাট হাবি জংঘলৰে আৱৰি আছে শহীদৰ স্মৃতি বিজড়িত থানাখন বিভাগৰ তৰফৰ পৰা কৰ্মচাৰী নিয়োগ কৰা হৈছে যদিও দেখা পোৱা নাযায় কৰ্মচাৰী লাখ লাখ টকা ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ কৰা ঐতিহাসিক থানাখন সম্পূৰ্ণ জৰাজীৰ্ণ অৱস্থা ইয়াকে লৈ দল সংগঠনৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এখন ঐতিহাসিক থানা যিখন থানাৰ পৰা ব্ৰিটিছৰ গুলিত গহপুৰৰ দুগৰাকী মহান ব্যক্তি সেই সময়ত শহীদ কনকলতা বৰুৱা মুকুন্দকাকতিয়ে ব্ৰিটিছৰ গুলি প্ৰাণ উঠি দিবলৈ গৈছিল সেই মহান ব্যক্তিগৰাকী শ্বহীদৰ কেঁচা তেজৰ এখন স্মৃতি বিজয়ী ঠাই আৰু এই স্মৃতি ঠাইখনৰ হ'ল গহপুৰ ঐতিহাসিক থানা এই গহপুৰ ঐতিহাসিক থানাখন সেই সময়ৰ যি ঐতিহাসিক থানাখনৰ সংগ্ৰহৰ ক্ষেত্ৰত পুৰাতত্ব বিভাগে সেই সময়ৰ 2020 চনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত এই যিখন ঐতিহাসিক থানাখন এই থানাখনৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে আৰু সেই সময়তে তেওঁলোকে এই থানাখনৰ যি ইতিহাস বিজড়িত বস্তুখিনি বস্তুখিনি আছে সেই বস্তুখিনি ইয়াত সংৰক্ষণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে কিন্তু কালক্ৰমে আমি দেখা পাইছোঁ যে সেই সময়ৰ আজি তাৰিখলৈকে প্ৰকাণ্ড তলাত ওলমি আছে অসমৰ বিভিন্ন ঠাইৰ পৰাই হওক বা গহপুৰৰ বিভিন্ন যুৱ প্ৰজন্মই হওক বা ছাত্ৰ ছাত্ৰীসকলে আহে ঐতিহাসিক থানাখন পৰ্যবেক্ষণ কৰাৰ ক্ষেত্ৰত কিন্তু ইয়াত বাহিৰৰ পৰা যেতিয়া তলাটো দেখা পায় তেওঁলোকে অতি দুখ মনেৰে ঘূৰি যাব লাগে তাতোকে দুখৰ কথাটো হ'ল যে 2020 চনতে যি এই থানাখন উদ্বোধন কৰিলে নতুনকৈ ৰং তেল ঘঁহিলে তাৰ পিছৰ আজি তাৰিখলৈ থানাখনৰ হয়তো কোনো এজন ব্যক্তিয়ে পৰ্যবেক্ষণ কৰিব অহা নাই কাৰণ এই ঐতিহাসিক থানাখনৰ তাত চিৰাল ফাট দিছে যিসমূহ ৰং কৰি প্লাষ্টাৰ চাৰিওফালে জংঘল গতিকে দুখৰ বিষয় হৈছে গতিকে গহপুৰ প্ৰশাসনে এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ এই থানাখন সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰক